হেল্ল' গুড মৰ্ণিং। এতিয়া হৈছে সময় 8:25 আৰু মই এতিয়া চব খুৱাই বোৱাই উলিয়াই মেলি ৰেডি কৰিলোঁ স্কুললৈ যাবৰ কাৰণে। তাৰপিছত স্কুললৈ যাবৰ কাৰণে ৰেডি কৰিলোঁ আৰু আজি মানে ইমানেই ৰ'দ চ'দ একো নাই, কিন্তু ইমানেই গৰম হৈছে নহয়, কিবা গুপগুপীয়া গৰম নিচিনা হৈছে পুৰা। বাহিৰত অকণ ময়েই ৰ'দ ওলোৱা নাই, কিন্তু ৰ'দ চ'দ নাই, কিন্তু গৰম মানে এনেকুৱা গৰম হৈছে নহয়, কি ক'ম আৰু। একদম কিবা গুপগুপীয়া গৰম বুলি যে এয়া ৰ'দ চ'দ নাই, বাহিৰত একো ৰ'দ নাই, মানে হেৰি নাই ৰ'দ তেনেকৈ, কিন্তু এনেকুৱা গৰম হৈছে আজি। গুপগুপীয়া গৰম বুলি যে কয়, সেই গৰমটো হৈছে একদম অশান্তি গৰমটো। ৰাতিপুৱা সেই বৰকৈ খাবও মন নকৰে, কিন্তু একদম একেবাৰে নোখোৱাকৈতো পঠাব নোৱাৰি, সেইকাৰণে একদম জোৰ জবজ অকণমান 2-3 চামুচমান খুৱাই আজৰি কৰিলোঁ আৰু সি ওলাই মেলি ৰেডি। এতিয়া যাব দেউতাকৰ লগত, তাৰপিছত মই একদম আনিবলৈহে যামগৈ আৰু স্কুললৈ। তো সেইটো হৈছে এতিয়া আপডেটটো। আজি হৈছে 14 আগষ্ট আৰু আজি সিহঁতক স্কুলত কালাৰ চালাৰ কৰিবলৈ দিব, ফ্লেগ ড্ৰয়িং কৰাব। তো সেইবোৰ কালি অকণমান সেই প্ৰেক্টিচ কৰিলে আজি স্কুলত আঁকিবগৈ লাগিব। মই বোলো অকণমান ভিডিঅ' কৰি থওঁ, পাহৰিয়ে থকা যায়। সদায় ভাবোঁ মানে ষ্টাৰ্ট কৰিম। আগতেতো বহুত আগৰ পৰাই ইউটিউবত ভিডিঅ' কৰিছিলোঁ, তেতিয়া কুকিং ভিডিঅ' কিছুমান দি আছিলোঁ। তাৰপিছত বহুত দিন নবনাই ই জন্মৰ পিছৰ পৰা তেনেকৈ ইমান বনোৱাই নহয়। কেতিয়াবা এটা দুটা বনাওঁ, তাৰপিছত বনোৱাই নহয়, থাকিয়ে যায়। মই মাজে মাজে শ্বৰ্টছ কিছুমান দিবলৈ ল'লোঁ, সেইবোৰো মানে মাজতে দিওঁ মাজতে নিদিওঁ, এনেকুৱা হয় আৰু। তাৰপৰা কালিৰ পৰা ভাবিছোঁ, কালিও এটা দিছোঁ, আজিও বোলো এটা দিওঁ, সৰুকৈ হ'লেও অকণমান কিবা এটা দিওঁ আৰু। সেইটো হৈছে কথাটো। বাকী গৰম পূৰা, যদিও ৰ'দ নাই, একদম গুপগুপীয়া গৰম, সেইটো কথা। তো ঠিক আছে, মই ৰেডি কৰি মেলি হৈ গ'ল, ৰাতিপুৱা বনাই মেলিও একদম চব আজৰি। সেয়াই আৰু আহা যাব হ'ল। সেইয়া পিকু চোৱা, পিকু বহি আছে। পিকুক বাই বাই দি দিয়া। নহয় তেনেকৈ তোমাক চালে যে সেয়াই বাই বাই। সেই ভাইটিও আছে ফ্ৰণ্টত। বাই 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 বাই, ব'লা মই গৈছোৱেই। স্কুল যাবলৈ ৰেডি হয় নাই? ধুনীয়াকৈ আঁকিবা দেই, কালাৰটো ধুনীয়াকৈ কালাৰ কৰিবা। ধুনীয়াকৈ কালাৰ কৰিবা ড্ৰয়িংটো। বাই বাই দি দিয়া। বাই বাই। গ'ল দুইটা। এতিয়া গ'ল, বাপেক পুতেক দুইটা গ'ল। এতিয়া মোৰ বাকী কৰিবলগীয়াখিনি কৰি মেলি আজৰি হৈ ল'ম আৰু। এইখিনি ভিতৰৰ বেলকনিৰ পৰা বাহিৰলৈ উলিয়াই দিয়া হ'ল। ইয়াতে ভাল হৈছে, ধুনীয়াকৈ ৰ'দো পায় পানীও পায়। অলপ এইখিনি হ'লে উলিয়াই দিয়া গ'ল ভিতৰৰ বেলকনিৰ পৰা, বাকী অলপ আছে তাতো। মানে ইয়াতে ভাল হৈছে এতিয়া, হেৰি ধুনীয়াকৈ ৰ'দো পায় বৰষুণো পায়। পুৰা অঞ্চু স্কুললৈ যোৱাৰ পিছত একদম ঘৰখন নিজান হৈ যায় আৰু। সি নহ'লে অৱশ্যে থাকিও বেয়া লাগে, এতিয়া একেলগে দুইটা থাকি বেঙেনা আলু ভাজি এখন বনালোঁ, হ'ব আৰু এতিয়া। হৈছে আৰু প্ৰায় এয়া কৰি মেলি
আজৰি হৈ অংশুক আনিবলৈ যাম আৰু স্কুলৰ পৰা। বাকীটো বনোৱা হ'লেই লাগি যায় আৰু এখন ভাজি বনাই দিব আৰু